নমস্কাৰ। আজি আপোনালোকৰ আগত দেখাবলৈ লৈছোঁ কেনেকৈ মুৰ্গীটো পোষ্টমৰ্টেম কৰি গম পাব পাৰি যে কি বেমাৰ হৈছে। আপোনালোকৰ গঁৰালত মুৰ্গী যদি মৰে, ঢেৰ যদি মুৰ্গী মৰে, আপুনি ডক্টৰক নেদেখুৱাকৈ নিজে মুৰ্গীটো পোষ্টমৰ্টেম কৰি বডিটো ফালি মেলি তাক পৰীক্ষা কৰিব পাৰিব আৰু গম পাব যে কি বেমাৰ হৈছে। একদম প্ৰথম বেমাৰটো এতিয়া এই ডিঙি আগৰ ছালকণ প্ৰথম কাটিলোঁ ধৰক। এই ছালটো অঁতৰাই এইডালক ট্ৰেকিয়া বুলি কয়। ইয়াত গোল গোলকৈ কাৰ্টিলেজ কিছুমান আছে। এইডাল ছিঙি আনিব লাগিব। এতিয়া যদি আপুনি আপোনাৰ গঁৰালত দেখিছে যে 100জনী চৰাই আছে, তাৰ ভিতৰত 5জনীমান মৰিছে আৰু এবনৰ্মেল চাউণ্ড শুনি পাইছে আৰু নাকেৰে হেঙুন ওলাই আছে, তেতিয়া এই ট্ৰেকিয়াডাল কাটি আনি প্ৰথমতে চাব, এনেকৈ ৰ'দৰ ফালে দি চাব। যদি ইয়াৰ ভিতৰত ব্লেক একদম কোলাটো বাৰ্ড ফ্লু হয়, আৰু বাৰ্ড ফ্লু হ'লে তাৰ একো ট্ৰিটমেণ্ট নাথাকে, সেইটো ভাইৰেল বেমাৰ হয়, সেইটো কাৰণে আগতীয়াকৈ ভেকচিন সেইবোৰ দিব লাগে। তাৰপিছত এইডাল এনেকৈ চেপি যদি উলিয়াই, ইয়াত একো নাই ওলোৱা, যদি হেঙুনৰ নিচিনা কিবা ওলায় তেতিয়াহ'লে গম পাব যে এইটো CRD বেমাৰ হৈছে। CRDটো বেক্টেৰিয়েল বেমাৰ হয়। তাৰ উপায় এতিয়া এণ্টিবায়'টিক আপোনালোকে দিব পাৰিব। এণ্টিবায়'টিক খুৱাব লাগে যদি CRD বেমাৰটো পায়, আৰু ঘৰুৱা পদ্ধতি হিচাপে দানাত হালধি মিলাইও খুৱাব পাৰে, তেতিয়াও ভাল হোৱা চান্স আছে। এতিয়া আমি বডিটো আৰু ফালিছোঁ। বডিটো ফালিব লাগিব। আচলতে এইডাল কেঁচি হ'লে নহয়, যিটো মেডিকেলত ইউজ কৰা কেঁচি, সেইখন দি হ'লে ভাল। প্ৰথমতে আমি এই মাচুলটো চাব লাগিব। তেহেঁতৰ যিটো ব্ৰেষ্ট মাচুল, আমাৰ যিটো চেষ্টত থাকে, এই মাচুলটোত পিন পইণ্ট হেমৰেজ বুলি কয়। এনেকৈ ডট 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 ফুটকৈ এনেকৈ তেজ মানে জমা হৈ থাকে, তেজ শুকাই যায়, এই ক্লটিং বুলি যিটো কয়, ক্লটিং হৈ যায় ইয়াতে। তো সেইটো যদি হয় তেতিয়াহ'লে গম পাম যে, তেতিয়া আমি গম পাম এইটো IBD বেমাৰ হৈছে, ইনফেকচিয়াছ বাৰ্চেল ডিজিজ। সেইটো এটা ভাইৰেল বেমাৰেই হয়। তাৰ কাৰণে আগতীয়াকৈ আমি ভেকচিন দিয়াব লাগে। ইয়াত যদি এটা পেইল একদম য়েল্লো হালধীয়া যদি কভাৰিং এটা থাকে আৰু বহুত যদি গেলা গোন্ধায়, তেতিয়াহ'লে আমি গম পাম যে এইটো কলাই নামৰ বেক্টেৰিয়া এটাই ইনফেষ্ট কৰিছে। কলাই ইনফেষ্টেশ্যনটো হ'বলৈ পায় যদি সেইটো বেক্টেৰিয়াটো ড্ৰেইনত থাকে, একদম লেতেৰা পানীত থাকে। আপোনাৰ যদি গঁৰালটো বহুত লেতেৰাকৈ থৈছে, তেতিয়াহ'লে কলাই ইনফেষ্টেশ্যন হ'ব পাৰে। তো তেতিয়া কলাই হৈও যদি মৰে, তেতিয়াহ'লে আপুনি দেখিব যে ইয়াত এটা হালধীয়া কভাৰিং হৈ আছে আৰু সেইটো বহুত লেতেৰা গোন্ধায়। আৰু এই কভাৰিংটো ফালি দিয়াৰ পিছত যদি পানী ওলাই আহে বডিৰ পৰা যদি পূৰা পানী ওলাই আহে, তেতিয়া গম পাব সেইটো এছাইটিছ বুলি এটা বেমাৰ হৈছে। এছাইটিছ বেমাৰটো সেই একে, যদি আপুনি গঁৰালটো লেতেৰাকৈ থৈছে, তেতিয়াহ'লে যিটো এমনিয়া স্মেল যিটো থাকে, আমি যিটো পেচাব কৰা জেগাত সেই গোন্ধটো যে পাওঁ, সেই গোন্ধটোত এহেঁতিও যদি সেই গোন্ধটোত থাকে, পূৰা গঁৰালটো লেতেৰা গোন্ধাইছে বোলে, তেতিয়া তাত আছে বহুত দিনৰ কাৰণে, তেতিয়া এই পেটৰ ভিতৰত পানী জমা হৈ যায় আৰু তেতিয়া মৰিব পাৰে। সেইকাৰণে ভালকৈ চাফ চিকুণকৈ গঁৰালটো থ'ব লাগে। ইয়াৰ পিছত আমি বডিটো এতিয়া ফালিম আৰু ভিতৰ অৰ্গেনখিনি ফালিম। এতিয়া ফালিলোঁ। এয়া আমি গিজাৰ্ডটো উলিয়াই ল'লোঁ, যিটো আমঠু বুলি কয়। গিজাৰটো ফালি লৈ
ধোৱাৰ পিছত এইটো গিজাৰ্ড আৰু এইটো প্ৰ'ভেণ্টিকুলাছ। এই গিজাৰ্ড আৰু প্ৰ'ভেণ্টিকুলাছৰ মাজৰ যিটো জইণ্ট আছে, এই জইণ্টটো যে আছে প্ৰ'ভেণ্টিকুলাছ এইটো জাংচনটো, ইয়াত যদি আমি পিন পইণ্ট হেমৰেজ পাওঁ, ব্লাড ক্লটিং যিটো হয়, গঁৰালত দেখিছোঁ যে 100জনী চৰাইৰ ভিতৰত 90জনী মৰিছে, একদম সোনকালে মৰিছে, তেতিয়াহ'লে হয়তো ভাইৰেল বেমাৰ হ'ব পাৰে সেইবুলি আমি অনুমান লগাব পাৰোঁ। আৰু মৰা পেটাৰ্ণটো যদি ডিঙিটো এনেকৈ পাক খুৱাই মৰি গৈছে পাখি মেলি, তেনেহ'লে আমি গম পাম সেইটো ৰাণীখেত হয়। আৰু চিয়'ৰ কৰিবলৈ আমি এই আমঠুটো খুলি এনেকৈ চাব লাগিব, ইয়াত যদি পিন পইণ্ট হেমৰেজ আছে তাৰমানে সেইটো ৰাণীখেত কনফাৰ্ম। সাধাৰণতে হোৱা বেমাৰ সেই গোটেইকেইটা মই দেখাই দিলোঁ। এতিয়া আপুনিও যদি আপোনাৰ ঘৰত মুৰ্গী আছে, তেতিয়াহ'লে আপুনি যদি বিচাৰিছে এনেকৈ পষ্টমৰ্টেম কৰিবলৈ, তেতিয়াহ'লে আপুনি আপোনাৰ ভিডিঅ'টো আকৌ এবাৰ চাব, ভালকৈ লাহে ধীৰে চাব, তেতিয়া গম পাই যাব কেনেকৈ কৰিব লাগে। আৰু তেতিয়া আপুনি কি বেমাৰ হৈছে সেইটো গম পাই তেনেকৈ আপোনালোকে ট্ৰিটমেণ্টৰ কাৰণে চিকিৎসকৰ ওচৰত সুধিবগৈ পাৰে। ধন্যবাদ।